নমস্কাৰ লাইভ আসাম চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ ষ্টুডিঅ'ত এমৰ ক্ৰিষ্টি এতিয়া আগবাঢ়িছো খবৰৰ মাজলৈ জলমিত্ৰসকলৰ দাবীক লৈ উত্তাল কলিয়াবৰ জলমিত্ৰৰ দাবী চৰকাৰে মানি নললে বিশুদ্ধ খোৱা পানীৰ পৰা ৰাইজ বঞ্চিত হ'ব বুলিও হুংকাৰ দিলে কলিয়াবৰৰ জলমিত্ৰসকলে কলিয়াবৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে জলমিত্ৰসকলে শ্ৰমিক আইন অনুসৰি ন্যূনতম ভাত্তা প্ৰদান কৰা জীৱনৰ নিৰাপত্তা আৰু পৰিয়ালৰ সুৰক্ষা প্ৰদান কৰাকে ধৰি কেইবাটাও দাবী তুলি জলমিত্ৰসকলে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী চৰকাৰে জলমিত্ৰসকলৰ এই দাবীসমূহ অতি শীঘ্ৰে পূৰণ নকৰিলে 2026 বিধানসভা নিৰ্বাচন বৰ্জন কৰাৰ হুংকাৰ দিয়ে কলিয়াবৰৰ জলমিত্ৰসকলে প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত কলিয়াবৰৰ কাৰ্যবাহী অভিযন্তাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে জলমিত্ৰসকলে হয় আজি আমি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মানে পানী যোগান আঁচনিৰ কৰ্মৰত জলমিত্ৰ হয় আজি আপোনালোকে দেখিবলৈ পাইছে আমি কলিয়াবৰ ডিভিজনত সন্মুখত আমি অৱস্থান ধৰ্মঘটত বহিছোঁ কিয়নো আমাৰ কিছুমান দাবী আছে আমি সেই দাবীসমূহ পূৰণৰ স্বাৰ্থত পূৰণ কৰিবৰ কাৰণে চৰকাৰ তথা ডিপাৰ্টমেণ্টক আমি বা ডিপাৰ্টমেণ্টলি আমাৰ মন্ত্ৰী মহোদয়ক আমি মেমৰিয়াম যোগে আজিৰ এই অৱস্থান ধৰ্মঘট যোগে আমি অৱগত কৰিবৰ কাৰণে আমি এই অৱস্থান ধৰ্মঘটত বহিছোঁ আমাৰ দাবীসমূহ হৈছে আমাক ভাৰতীয় সংবিধানৰ শ্ৰমিক আইন অনুসৰি ন্যূনতম ভাত্তা আমাক প্ৰদান কৰক আমাক ইউজাৰ কমিটিৰ পঞ্চায়ত বিভাগৰ পৰা মুক্ত কৰি পিএইচচি বিভাগৰ পৰা এংগেজমেণ্টৰ পৰিৱৰ্তে এপাৰ্টমেণ্ট প্ৰদান কৰক আৰু আমাক বিভাগৰ পৰা দৰমহা দিয়ক আমাৰ জীৱন নিৰাপত্তা লাইফৰ কথা আছে 11,000 ভোল্টেজত আমি প্ৰতিজন জলমিত্ৰই কাম কৰি আছোঁ আমাৰ যোৱাকালি আমাৰ এজন শৰ্ট সাৰ্কিট হৈ এজন আমাৰ জলমিত্ৰ গোলাঘাট ডিভিজনৰ আমাৰ এজন মৃত্যু হৈছে গতিকে আমাৰ জীৱনৰ সেই নিৰাপত্তা আৰু সুৰক্ষা চৰকাৰে প্ৰদান কৰক ডিপাৰ্টমেণ্টে প্ৰদান কৰক আমাক নিযুক্তি পাবলৈ থাকি যোৱা যিসকল আমাৰ পুৰাণা সতীৰ্থ আছে অতি শীঘ্ৰে তেওঁলোকক আমাক এই নিযুক্তি প্ৰদানৰ কাৰণে আমি এই দাবীসমূহ লৈ এই অৱস্থান ধৰ্মঘটত বহিছোঁ আৰু যোৱা 3 তাৰিখৰ পৰা গোটেই অসমব্যাপী আমাৰ এই আমি কৰ্মবিৰতি পালন কৰিছোঁ আমাৰ পানী বন্ধ কৰি ৰাখিছোঁ তাৰ কাৰণে আমি জলমিত্ৰ সন্থা বা আমাৰ কোনো মানে দায়ী নহয় তাৰ কাৰণে চৰকাৰ তথা আমাৰ ডিপাৰ্টমেণ্ট জগৰীয়া হ'ব তাৰ কাৰণে দায়ী হৈ থাকিব এইখিনি আমাৰ মূল উদ্দেশ্য আমি আজি ধৰক 2009 চনৰ পৰা আমি অস্থায়ী হিচাপে আমাৰ পিএইচচি ডিপাৰ্টমেণ্টত জলমিত্ৰ হিচাপে কাম কৰি আহিছোঁ তো তাৰ ভিতৰত 1 বছৰ ধৰি আমাক মাননি মাত্ৰ 6,500 টকা দিছে কিন্তু আমাৰ ডিউটি হ'ল আপোনাৰ 8 ঘণ্টা ডিউটি কৰিব লাগে আকৌ আমাৰ কোনো বন্ধও নাথাকে আমাৰ দেওবাৰো নাথাকে অথচ আমি মানে 24 ঘণ্টাই ডিউটি কৰিব লাগে তাত মানে পাহাৰাও দিব লাগে কিন্তু এইবিলাক আমাৰ চৰকাৰে আমাৰ প্ৰতি একো সঁহাৰি জনোৱা নাই এতিয়ালৈকে হয়তো বেলেগ বেলেগ ডিপাৰ্টমেণ্টত যিমান আপোনাৰ স্যালাৰি দি আছে আমাকতো স্যালাৰি দিয়া নাই আমাক মাননিহে দি আছে আমি ভাবিছোঁ যে আমাক কিবা এটা আমাৰ পৰিয়ালৰ কাৰণে মানে চৰকাৰে চকু দিয়ক যে আমাক চলিবৰ কাৰণে কিবা এটা মানে মাননিটো বঢ়াই দিয়ক আৰু আমাৰ এপইণ্টমেণ্ট যোগে আমাক নিযুক্তি কৰক এইখিনি মোক ক'ব হ'ব